Hello my dear students, class 12 chemistry আৰু আজি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম। এটা প্ৰথম চেপ্টাৰ হয় যেটো দ্ৰৱ চেপ্টাৰ দিয়া আছে। এটা ইম্পৰ্টেন্ট কনসেপ্ট বহুত ইম্পৰ্টেন্ট হয়। হেটো হল আমাৰ মোল ভগ্নাংশ। ওকে, মোল ভগ্নাংশ বা মোল ফ্ৰেকশন, এটো ইংৰাজী মোল ফ্ৰেকশন বুলি কোৱা হয়। ইয়াতে তোমালোকে লিখি ল'ব পাৰা ইংৰাজী টাৰ্মটো। ওকে, মোল ফ্ৰেকশন বা মোল ভগ্নাংশ। ইয়াতে আমি প্রথমে মোল ভগ্নাংশ কাক বলে সেইটো আমি জানিম। উপাংশ এটাৰ মোল ভগ্নাংশ অর্থাৎ এটা দ্রব্য যদি দুটো উপাংশ থাকে, প্রতিটো উপাংশৰ মোল ভগ্নাংশ উলিয়াবলৈ হলে তোমালোকে এইটো ফর্মুলা এপ্লাই কৰিব পাৰিবা। ওকে, উপাংশ এটাৰ মোল ভগ্নাংশ কি হয়? উপাংশটোৰ মোল ডিভাইড বাই আটাইবোৰ উপাংশৰ মুঠ মোল, অর্থাৎ তলত সেই দ্রব্য যি কেইটা উপাংশ থাকিব সেই উপাংশ কেইটাৰ মুঠ মোলটো আমি তলত লিখিম আৰু ওপৰত কি লিখিম? যেটো উপাংশৰ মোল ভগ্নাংশ উলিয়াব লাগে সেইটো উপাংশৰ মোল আমি ওপৰত লিখিম। ওকে, এইটো হল আমাৰ কনসেপ্ট। অর্থাৎ এতিয়া তোমালোকে ক'ব পাৰা মোল মানে কি? ওকে, মোল মানে হৈছে দিয়া ভৰ ডিভাইড বাই মোলাৰ ভৰ। অর্থাৎ কোনো এটা দ্রব্যৰ যদি বা পদাৰ্থৰ মোল উলিওৱা হয় তেনেহলে সেইটো কেনেকৈ উলিওৱা হয়? দিয়া ভৰ ডিভাইড বাই মোলাৰ ভৰ। দিয়া ভৰ বা প্ৰদত্ত ভৰক যদি আমি মোলাৰ ভৰেৰে হৰণ কৰো তেনেহলে আমি কি পাও? মোল পাও। আৰু সেই মোলটো আমি কি কৰিব লাগিব? ওপৰত বহাব লাগিব আৰু আটাইবোৰ উপাংশৰ মুঠ মোলটো আমি কত লিখিব লাগিব? তলত লিখিব লাগিব। ওকে, সেই কাৰণে এইটো হল আমাৰ ডেফিনেশন। এইটো মুখস্থ কৰিবা, মনত ৰাখাৰ চেষ্টা কৰিবা। উপাংশ এটাৰ মোল ভগ্নাংশ উপাংশটোৰ মোল ডিভাইড বাই আটাইবোৰ উপাংশৰ মুঠ মোল। ওকে, মোল ভগ্নাংশ ইয়াক আমি কিহেৰে বুজোৱা হয়? কাই বুলি কোৱা হয়, কাই বা এক্স বুলি তোমালোকে ক'ব পাৰা। এইটো চিহ্নেৰে বুজোৱা হয় মোল ভগ্নাংশ। আৰু পদাৰ্থ যেটো মোল, মোলক বুজোৱা হয় n, স্মল n নাম্বাৰ অফ মোল, এনেৰে বুজোৱা হয়। ওকে, এতিয়া আমি দ্বি উপাংশযুক্ত এটা দ্ৰৱৰ ক্ষেত্ৰত মোল ভগ্নাংশটো কি হয় সেইটো আমি আলোচনা কৰিম। ধৰা হল এটা দ্বি উপাংশৰ এটা মিশ্ৰ বা দ্ৰৱ এটা আমি কনসিডাৰ কৰিছো। এটা উপাংশ হল a আৰু এটা উপাংশ হল b। ওকে, এটা দ্বি উপাংশযুক্ত দ্ৰৱৰ কথা আমি ইয়াতে কনসিডাৰ কৰিছো। এটা হল উপাংশ a আৰু এটা উপাংশ হল b। ওকে, এতিয়া a উপাংশৰ যদি মোল আমি n a ৰে বুজাও। ওকে, a উপাংশৰ মোলক আমি কিহেৰে বুজাম? n a। আৰু b উপাংশৰ মোলক আমি কিহেৰে বুজাম? n b। ওকে, n a মানে হল এর মোল আৰু n b মানে হল b ৰ মোল। অর্থাৎ a উপাংশৰ মোল n a আৰু b উপাংশৰ মোল n b। ওকে, আকৌ এর মোল ভগ্নাংশক আমি কিহেৰে বুজাও? x a। ওকে, বা কাই a বুলি ক'ব পাৰা। x a আৰু b ৰ মোল ভগ্নাংশ আমি কি বুলি ক'ব পাৰো? x b বা কাই b। ওকে, এর মোল ভগ্নাংশ x a আৰু b ৰ মোল ভগ্নাংশ x b বা কাই b। এতিয়া আৰু এটা উপাংশ যদি c থাকে তেনেহলে কাই c হলহেতেন। অর্থাৎ এই সিম্বলবিলাক তোমালোকে বুজি পালা। a হল এটা উপাংশ, b হল আৰু এটা উপাংশ। a উপাংশৰ মোল হৈছে n a আৰু b উপাংশৰ মোল হৈছে n b। এতিয়া a উপাংশৰ মোল ভগ্নাংশ x a আৰু b উপাংশৰ মোল ভগ্নাংশ x b। ওকে, এতিয়া যদি আমি a উপাংশটোৰ মোল ভগ্নাংশ উলিয়াব লগা হয় সেইটো আমি কেনেকৈ লিখিম? গতিকে আমি ইয়াতে ডাইৰেক্ট লিখিব পাৰো এর মোল ভগ্নাংশ x। ওকে, এর মোল ভগ্নাংশ x এতে আমি উলিয়াব লাগিব। এতিয়া যেটো মোল ভগ্নাংশ ফৰ্মুলা আছিল, সোয়া মোল ভগ্নাংশটো ফৰ্মুলা কি? উপাংশটোৰ মোল ইয়াতে আমি a উপাংশ লৈছো, গতিকে এই উপাংশৰ মোলটো আমি ক'ত বহাম? ওপৰত বহাম। আৰু আটাইবোৰ উপাংশৰ মুঠ মোল, ইয়াতে উপাংশ কেইটা আছে? দুটা, এটা হল a, এটা হল b। যেহেতু দুটো উপাংশ আছে এই দুটো উপাংশৰ মুঠ মোলটো আমি তলত বহুৱাম। ওকে, এতিয়া এর মোল ভগ্নাংশ x a বা কাই a অর্থাৎ উপাংশটোৰ মোল। ওপৰত কি লিখিম আমি? উপাংশটোৰ মোল। উপাংশটো অর্থাৎ a উপাংশটোৰ মোল। উপাংশটোৰ মোল কি? n a, গতিকে ওপৰত আমি কি বহাম? n a। ওকে, নিশ্চয় বুজি পাইছা। a উপাংশটোৰ মোলক আমি কিহেৰে বুজাও? n a। b উপাংশৰ মোল n b আৰু তলত কি বহিব? আটাইবোৰ উপাংশৰ মুঠ মোল। ওকে, আটাইবোৰ উপাংশ ইয়াতে দুটো উপাংশ আছে a আৰু b
গতিকে আটাইবোৰ উপাংশৰ মুঠ মলটো তলত বহাম মুঠ মল অৰ্থাৎ এ উপাংশৰ মল প্লাছ বি উপাংশৰ মল Na প্লাছ Nb ওকে নিশ্চয় বুজি পালা এটা হল মল ভগ্নাংশ মল ফ্ৰেকশন কাৰ এ উপাংশৰ মল ফ্ৰেকশন তেনেহলে Na ডিভাইড বাই Na প্লাছ Nb অৰ্থাৎ এ উপাংশটোৰ মল ডিভাইড বাই উপাংশ কেইটা আটাইবোৰ উপাংশ কেইটাৰ মুঠ মল অৰ্থাৎ Na প্লাছ Nb এইটো আমি ইকুৱেশ্যন নম্বৰ 1 অৰ্থাৎ সমীকৰণ নম্বৰ 1 কৰি থৈ দিলো এতিয়া বিৰ মূল ভগ্নাংশটো আমি কেনেকৈ লিম আগৰ নিচিনাকৈ বিৰ মূল ভগ্নাংশ কিহেৰে বুজোৱা হ'ব xb ওকে x এ হল আমাৰ এৰ মূল ভগ্নাংশ আৰু বিৰ মূল ভগ্নাংশ কি হ'ব xb এতে xb এর মূল ভগ্নাংশটো ওপৰত কি আহিব উপাংশটোৰ মূল বি উপাংশটোৰ মূল কি আহিব nb ওকে বিৰ কাৰণে nb আহিল উপাংশটোৰ মূল nb আৰু তলত কি আহিব আটাইবোৰ উপাংশৰ মুঠ মূল ওকে অৰ্থাৎ কি আহিব ইয়াতে Na প্লাছ Nb ওকে আটাইবোৰ উপাংশৰ মুঠ মূল কি হ'ব Na প্লাছ Nb এটো ইকুৱেশ্যন নম্বৰ 2 কৰিলো ওকে এতিয়া মূল ভগ্নাংশৰ কনসেপ্টটো আমি ইয়াতে এপ্লাই কৰিম এতিয়া টোটাল মূল কি হ'ব অৰ্থাৎ ধ্ৰুব দুটাৰ মুঠ মূল ভগ্নাংশ কি হ'ব x a আৰু xb যোগ কৰিব লাগিব অৰ্থাৎ a আৰু b ৰ মূল ভগ্নাংশ গতিকে a আৰু b ৰ মূল ভগ্নাংশ যদি আমি দুয়োটা যোগ কৰো xa প্লাছ xb ওকে অৰ্থাৎ ধ্ৰুবটোৰ মূল ভগ্নাংশ ওকে অৰ্থাৎ ধ্ৰুবটোৰ মুঠ অৰ্থাৎ ইয়াতে দুটো উপাংশ আছে এটা উপাংশ a আৰু এটা উপাংশ b দুটো উপাংশৰ মুঠ মূল ভগ্নাংশ বা টোটাল মূল ফ্ৰেকশন কিমান হ'ব এই দুটা যোগ কৰিব লাগিব ওকে বা ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 কৰিব পাৰা ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যোগ কৰিলে আমি xa প্লাছ xb পাম ওকে তেনেহলে ইকুৱেশ্যন নম্বৰ 1 কি আছে Na হেটো আমি লিখিম Na ডিভাইড বাই ইয়াতে কি আহিব Na প্লাছ Nb ওকে প্লাছ এটো কি আহিব Nb ডিভাইডেড বাই Na প্লাছ Nb ওকে দুটো সমীকৰণ কি কৰিছো আমি যোগ কৰিছো দুটো সমীকৰণ যোগ কৰি এতিয়া কি ৰিজাল্ট পাম হেটো আমি আলোচনা কৰিম ওকে এতিয়া Na প্লাছ Nb Na প্লাছ Nb দুটো লসাগু কিমান আহিব Na প্লাছ Nb হ'ব যেহেতু সেম সেম আছে ইয়াতে Na প্লাছ Nb যেহেতু সেম গতি উপৰ কেইটা আমি কি কৰিম যোগ কৰিম ওকে ওপৰতে কি থাকিব Na প্লাছ Nb এতিয়া Na প্লাছ Nb তলতে কি আছে Na প্লাছ Nb দুটা ক্যান্সেল যাব তেনেহলে থাকিব কিমান 1 গতিকে দুটো উপাংশৰ মূল ভগ্নাংশৰ যোগফল কিমান আহিল 1 আহিল therefore আমি লিখিব পাৰো মূল ভগ্নাংশ a আৰু মূল ভগ্নাংশ b দুটা যোগফল কিমান পালো 1 পালো গতিকে এইটো তোমালোকে ভালকৈ প্ৰ্যাকটিছ কৰিবা অৰ্থাৎ এটা দ্ৰব্যৰ বা দুই উপাংশৰ দ্ৰব্যৰ ক্ষেত্ৰত দুটা উপাংশৰ মূল ভগ্নাংশৰ যোগফল কিমান xa প্লাছ xb কিমান হ'ব 1 হ'ব ওকে ইয়াতে যদি আমি তিনিটা উপাংশ লও তেতিয়া কিমান হ'ব 1 হ'ব অৰ্থাৎ xa প্লাছ xb প্লাছ xc ইকুৱেল টু 1 হ'ব এতিয়া nc আহিব তলত na প্লাছ nb প্লাছ nc আহিব ইয়াতে এনেকৈ আমি কৰিব পাৰো ওকে এতিয়া তেনেহলে আমি কি পালো যে এটা দ্ৰব্যৰ ক্ষেত্ৰত বা এটা দ্বি উপাংশযুক্ত মিশ্ৰত যদি a আৰু b উপাংশ থাকে তেনেহলে দুয়োটা উপাংশৰ মূল ভগ্নাংশৰ যোগফল কিমান হয় 1 এতিয়া কোনো এটা মিশ্ৰ বা দ্ৰব্য যদি তিনিটা উপাংশ থাকে তেনেহলে তাৰ মূল ভগ্নাংশৰ যোগফল কিমান হ'ব তেতিয়া 1 হ'ব চাৰিটা থাকিলে তেতিয়া 1 হ'ব অৰ্থাৎ n সংখ্যক যদি উপাংশ থাকে তেনেহলে তাৰ মূল ভগ্নাংশৰ যোগফল কিমান আহিব 1 হ'ব অৰ্থাৎ আমি লিখিব পাৰো x1 plus x2 plus x3 plus x4 plus x5 plus dot dot এনেকৈ আমি কি লিখিব পাৰো 1 লিখিব পাৰো কাৰণ যি কিটা n সংখ্যক উপাংশ যদি থাকে তেনেহলে তাৰ যোগফল কিমান হ'ব 1 হ'ব গতিকে এইটো ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে এটা দ্ৰব্যৰ ক্ষেত্ৰত আটাইবোৰ উপাংশৰ মূল ভগ্নাংশৰ যোগফল কিমান হয় 1 হয় এতিয়া ইয়াৰ লগত জড়িত এটা প্ৰবলেম তোমালোকে সলভ কৰিব পাৰা সাপোজ দুটো উপাংশ আছে a আৰু b এতিয়া a উপাংশৰ মূল ভগ্নাংশ যদি 0.6 হয় তেনেহলে b উপাংশৰ মূল ভগ্নাংশটো উলিয়াব লাগে বুজি পাইছে নিশ্চয় কোৱেশ্চনটো এটা দ্ৰব্যৰ বা দুই উপাংশযুক্ত মিশ্ৰৰ a বা এটা মিশ্ৰৰ মূল ভগ্নাংশ 0.6 তেনেহলে এটা উপাংশৰ মূল ভগ্নাংশ 0.6 তেনেহলে আনটো উপাংশৰ মূল ভগ্নাংশ কিমান হ'ব হেতু উলিয়াব লাগে ইয়াতে a আৰু b যদি কনসিডাৰ কৰা হৈছে
তেনেহ'লে ফৰ্মুলাটো কি আছিল xa প্লাছ xb দুয়োটা উপাংশৰ মূল ভগ্নাংশৰ যোগফল কিমান হয় 1 হয় ওকে এইখিনি জানো এতিয়া xa অৰ্থাৎ এই উপাংশৰ মূল ভগ্নাংশ কিমান দিয়া আছে 0.6 প্লাছ xb ইকুৱেল টু কিমান হ'ব 1 হ'ব ওকে এতিয়া ইয়াৰ পৰা আমি xb টো উলিয়াব পাৰো xb ইকুৱেল টু 1 মাইনাছ 0.6 ওকে সো 1 ৰ পৰা 0 - 6 মাইনাছ কৰিলে কিমান হয় 0.4 কাৰণ দুয়োটা যোগ কৰি আকৌ 1 হ'ব লাগিব এইখিনি आंसर হৈ গল অর্থাৎ দ্বিতীয় উপাংশটোৰ মূল ভগ্নাংশ কিমান হল 0.4 ওকে এনেকৈ তোমালোকে উলিয়াব পাৰিবা এতিয়া তোমাক যদি খুদে এটা উপাংশৰ মূল ভগ্নাংশ 0.8 তেনেহলে আনটো কিমান হ'ব 0.2 হ'ব 0.8 যদি হয় একৰ পৰা আমি 0.8 মাইনাস কৰি দিও 0.2 পাম ওকে আকৌ যদি এটা উপাংশৰ মূল ভগ্নাংশ 0.9 হয় তেনেহলে আনটোৰ কিমান হ'ব 0.1 হ'ব এটা উপাংশৰ মূল ভগ্নাংশ 0.3 হয় তেল আনটো উপাংশৰ মূল ভগ্নাংশ কি 0.7 হ'ব কাৰণ 0.7 0.3 যোগ কৰিলে কিমান হয় 1 হয় গতিকে এইটো আছিল আমাৰ মূল ভগ্নাংশৰ কনসেপ্ট এটা মূল ভগ্নাংশৰ লগত জড়িত এনসিআরটি যেটো প্ৰবলেম আছিল হেটো আমি সমাধান কৰিছো তোমালোকে যদি চোৱা নাই হেটো চাই লবা ওকে এনেকৈ আমি প্ৰতিটো টপিক আৰু কনসেপ্ট আমি বুজাই যাম তোমালোকে যদি এইটো চেনেলত নতুন কাহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিবা আৰু সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ জনাইছো ইয়াৰ পিছত আমি আৰু এটা কথা মনত ৰাখিব মলাৰিটি মডেলিটি এইবিলাক বস্তু মই আলোচনা কৰি দিছো নিউমেৰিকেল বিলাক এক্সাম্পল বিলাক কৰি দিছো এতিয়া যেটো প্ৰবলেম আছে মই দেখাই দি আছো উদাহৰণ 2.3 যেটো আছে মডেলিটি হেটো এটো আমি এটো আলোচনা কৰি দিছো এটো তোমালোকে চাই লবা বহুত ইম্পৰ্টেন্ট হয় আমি যেটো কথা কৈ আছিলো পাঠস্থ প্ৰশ্নৱালা ইনটেক্সট কোৱেশ্চন ইয়াতে যিবোৰ কোৱেশ্চন দি আছে সকলোবোৰ কোৱেশ্চন আমি প্ৰেক্টিস কৰিব লাগিব কাৰণ কোৱেশ্চন কৰ পৰা দিয়ে আমি এটো ভালকৈ মানে নাজানো অতে সকলো আৰু প্ৰত্যেকটো কনসেপ্ট জানিব লাগিব কাৰণ কম্পিটিটিভ এক্সামৰ কাৰণে যদি আমি প্ৰিপাৰেচন কৰি থাকো তেনেহলে প্ৰতিটো টপিক প্ৰতিটো কোৱেশ্চন আমি সলভ কৰিব লাগিব তেতিয়া তোমালোকে বস্তুবোৰ বুজি পাবা গতিকে পাঠস্থ প্ৰশ্নৱালা যিকিটা কোৱেশ্চন আছে আমি পৰৱৰ্তী ভিডিঅ'ত এবাৰ 1 by 1 এটা কৈ আমি আলোচনা কৰিবলৈ যত্ন কৰিম ওকে সো পৰৱৰ্তী ভিডিঅ'ত আমি পাঠস্থ প্ৰশ্নৱালা 2.1 বা 2.2 এই কোৱেশ্চনবোৰ আলোচনা কৰিম